চেনি কেৰামেলাইজ কৰি আছোঁ। মিঠা দৈ বনাম, একদম পূৰা গলাই যোৱাকৈ লৰাই থাকিব। চেনিটো কেনেকৈ গলি আহিছে, কিমানখিনি দিছিলোঁ আৰু কিমানখিনি হৈ গ'ল। এই প্ৰচেছটো বহুত ভাল লাগে আৰু এই প্ৰচেছটোৱেই চবচে সাৱধানে কৰিব। আপোনালোকে মিঠৈও দিব পাৰে ইয়াৰ সলনি। চেম প্ৰচেছ, মিঠৈখিনি গলাই ল'ব লাগিব ফাৰ্ষ্ট। চাওকচোন কেনেকৈ গলিছে পূৰা ধুনীয়াকৈ। চুই যাওক, এয়া আমাৰ গাখীৰ, এয়া লিটাৰতকৈ বেছি গাখীৰ আছে। এয়া আমাৰ একদম ধুনীয়া কেৰামেল হৈ গ'ল। এতিয়া মই ইয়াত 1 কাপ গাখীৰ, ফুল গাখীৰ 1 কাপ দি দিম, দি লৰাই থাকিব। কেৰামেলখিনি ধুনীয়াকৈ গলাব। এয়া ফুলি গৈছে পূৰা। আমি গাখীৰ দি গাখীৰখিনি পকাব লাগিব। এয়া দেখিছেনে? মিষ্টি দৈ বনাম, কি ধুনীয়া দেখিছেনে? 10-12 মিনিট দুইফালে বহাই দিলোঁ। 10-12 মিনিট এয়া যেতিয়ালৈকৈ ডাঠ এটা কালাৰ আহি যাব তেতিয়াই নমাই দিলেই হ'ল। আৰু আধা অলপ গাখীৰখিনি কমি যাব ইয়াৰ পৰা। এতিয়া আমি কি কৰিম, আগৰ বনোৱা দৈ আছিলে, সেই দৈখিনি আমি ভালকৈ চাকি পেলাই পানীখিনি আঁতৰাই ল'ম। গাখীৰটো এতিয়া অলপমান 10% মান যাতে আমি আঙুলিটো দিব পাৰোঁ গাখীৰখিনি, তেনেকুৱাকৈ গৰমটো ঠাণ্ডা কৰি ল'ব লাগিব আমি। তাৰপিছত আমি দৈ বনাম। এয়া দৈখিনি চাকনিয়ে চাকি পেলাই পানীটো দেখিছেনে? আপোনালোকে পেলাই দিব। দৈ এনেকৈ আগৰ পুৰণা দৈ অলপ লাগিব। আৰু এয়া চৰু ৰেডি আছে আমাৰ দৈ বনাবলৈ। কি ধুনীয়াকৈ চৰু। এতিয়া আমি এয়া পানীটো টোক খাই গ'ল। এনেকুৱা ব্ৰাছ এডালৰ সহায় ল'লে বেছি ভাল হয়। তলত দৈটো পূৰা ধুনীয়াকৈ সানি দিব, এনেকৈ গোটেই সান্দিটোত নকৰিব যাতে ভালকৈ দৈখিনি হ'ব। ফিল কৰি দিলোঁ দৈখিনি। এনেকৈ চুকত এয়া দৈ এচপৰা দিব পাব লাগে। এয়া এতিয়া লাহেকৈ আমি দৈকেইটা ঢাকি দি পেলাই আমি এতিয়া গেপ দিবৰ কাৰণে এইটো এনেকৈ ঢাকি দিয়া হ'ব। আৰু এদিনৰ মূৰত আপোনালোকৰ দৈ একদম পূৰা ধুনীয়াকৈ ৰেডি হৈ যাব। ইয়াত বিচনা তলত থৈ দিম এতিয়া, কোনেও নেদেখাকৈ গৰম জেগাত।